এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ এটা ডাঙৰ খবৰ নিখাই হাজাৰ হাজাৰ মুছলমান ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্য চৰকাৰ উচ্ছেদৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই আছে কিন্তু এই উচ্ছেদ অভিযান শীঘ্ৰে বন্ধ নকৰিলে সমগ্ৰ অসম কপাবলৈ হাজু হৈছে ৰাজ্যৰ 1 কোটি মুছলমানে আৰু নিখা আন্ধাৰৰ মাজতো মোবাইলৰ পোহৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল মুছলমানে বৃহৎ সংকল্প গ্ৰহণ কৰিছে আমছুৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাজাৰ হাজাৰ মুছলমানৰ অংশগ্ৰহণ লৈ আহিছে মুহূৰ্তত টাইমিৰ দৰ্শকৰ বাবে অবিস্তাৰে এই খবৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আমছুৱে উচ্ছেদৰ মাজতে হাজাৰ হাজাৰ মুছলমানে দেখুৱাইছে শক্তি মুছলমানৰ শক্তি কিমান কিয়া সকলো এতিয়া দেখিছে মুছলমানে শক্তি প্ৰদৰ্শন কৰিছে নিখা হাজাৰ হাজাৰ মুছলমান একত্ৰিত হৈ ললে মহা সংকল্প যিমানে উচ্ছেদ চলিব কিমানে অধিক ভয়ংকৰ হ'ব প্ৰতিবাদ ৰাজ্য চৰকাৰে উচ্ছেদ যেটো দ্ৰুতগতিত চলাইছে একেধৰণে এতিয়া প্ৰতিবাদ কৰিবলৈ হাজু উচ্ছেদ বন্ধ নকৰা পৰ্যন্ত প্ৰতিবাদ বন্ধ নকৰা হুংকাৰ প্ৰদান কৰিছে হাজাৰ হাজাৰ মুছলমানে 1 কোটি মুছলমানে প্ৰতিবাদেৰে কপাব সমগ্ৰ অসম আমছুৰ নেতৃত্বত ওলাই আহিছে এতিয়া হাজাৰ হাজাৰ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে মোবাইলৰ ফ্লাছ জ্বলাই সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নিখাৰ ভাগতে আমছুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে এই প্ৰতিবাদ ৰাজ্যৰ এতিয়া উচ্ছেদ অভিযান চলি আছে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে বাক্সাৰ চাৰিকান্দা ঈদগাহ ময়দানত আছিল আমছুৰ শপত গ্ৰহণ অনুষ্ঠান আৰু উচ্ছেদৰ বিৰুদ্ধে শপত গ্ৰহণ অনুষ্ঠানতে আমছুৱে সাব্যস্ত কৰিছে এই তীব্ৰ প্ৰতিবাদ উজনি নামনি মধ্য অসম উত্তৰ অসম সকলোতে এতিয়া ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে একশ্যন অব্যাহত ৰাখিব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা স্পষ্ট মন্তব্য কৰিছে আৰু শেহতীয়াকৈ নামনি অসমত গোৱালপাৰাৰ হাছলাবিল পাইকা নলবাৰী আদি বিভিন্ন প্ৰান্তৰ ধুবুৰীত বিশেষকৈ যথেষ্ট সংখ্যক লোক উচ্ছেদিত ঘৰ দুৱাৰ হেৰুৱাব লগা হৈছিল আৰু এই সকল উচ্ছেদিত লোকৰ কাষত উপস্থিত হৈছিল আমছুৰ নেতা আমছুৰ সদস্য আৰু সমান্তৰালভাৱে উজনি অসমৰ সৰুপথাৰ উলিয়ামঘাটত ধাৰাবাহিকভাৱে যি উচ্ছেদ অভিযান বৰ্তমানো অব্যাহত আছে সেই উচ্ছেদ অভিযানতো বহু লোক গৃহহাৰা হৈছিল আৰু সেই উচ্ছেদিত লোকসকল যেতিয়া মধ্য অসমৰ বিভিন্ন প্ৰান্তলৈ আহিছিল মধ্য অসমৰ পৰাও তেওঁলোকক এক প্ৰকাৰ বিতাড়িত কৰিবলৈ চেষ্টা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত মধ্য অসমৰ যেতিয়া উচ্ছেদ চলিব সেই সন্দৰ্ভত ইতিমধ্যে স্পষ্ট কৰা হৈছে তেনে অৱস্থাত এতিয়া উচ্ছেদিত লোকসকলে যিহেতু অসহায় হৈ পৰিছে নিশাৰ ভাগত তেওঁলোকে মুকলি স্থানত য'তে ত'তে পৰি থাকিব লগা হৈছে তেওঁলোকৰ সা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছে উচ্ছেদৰ বাবে গতিকে ৰাজ্য চৰকাৰৰ সংখ্যালঘু সংগঠনসমূহে উচ্ছেদ বন্ধ কৰিবলৈ বাৰে বাৰে দাবী উত্থাপন কৰিছে এই লোকসকলৰ প্ৰতি দয়া কৰি ৰাজ্য চৰকাৰে উচ্ছেদ বন্ধ কৰক এই দাবী আছিল সংখ্যালঘু সংগঠনসমূহৰ কিন্তু সংখ্যালঘু সংগঠনসমূহৰ এই দাবী মানি লোৱা নাই ৰাজ্য চৰকাৰে আৰু ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে পূৰ্বতকৈ অধিক ক্ষীপ্ৰগতিত চলাই আছে এতিয়া উচ্ছেদ অভিযান কিন্তু এই উচ্ছেদ অভিযান এতিয়া বন্ধ কৰিবই লাগিব ৰাজ্য চৰকাৰে যদি উচ্ছেদ বন্ধ নকৰে তেনেহ'লে হাজাৰ হাজাৰ মুছলমান এনেধৰণে প্ৰতিদিনে একত্ৰিত হ'ব আৰু প্ৰতিদিনে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিব আৰু এইবাৰ ৰাজ্য চৰকাৰক এইবাৰ চৰকাৰখনক যোগ্য প্ৰত্যুত্তৰ দিবলৈ 1 কোটি মুছলমান সাজু বুলি হুংকাৰ দিছে প্ৰতিবাদস্থলীৰ পৰা এই সকল লোকে দেখিবলৈ পোৱা গৈছিল দিনৰ ভাগতো গোৱালপাৰাত ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত হৈছিল প্ৰচণ্ড বৰষুণ দিছিল আৰু বৰষুণৰ মাজতো মুছলমান লোকসকল পুৰুষ মহিলা সহ সকলো একত্ৰিত হৈ ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উচ্ছেদৰ নীতিৰ বিৰুদ্ধে সংকল্পবদ্ধ হৈছিল আৰু এফালে উচ্ছেদিত লোকসকলক প্ৰতিশ্ৰুতি দিছিল আশ্বাস প্ৰদান কৰিছিল যে আমছুৱে তেওঁলোকৰ চকু পানী মুচিবলৈ সকলো ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব যিকোনো পৰ্যায়লৈ যাব প্ৰয়োজন হ'লে প্ৰাণ দিবলৈ সাজু বুলি মন্তব্য কৰি এক প্ৰকাৰ আশ্বাস প্ৰদান কৰিছিল উচ্ছেদিতসকলক আৰু উচ্ছেদিতসকলক যে ন্যায় দিবৰ বাবে আমছুৱে পুনৰ নিশাৰ ভাগতো ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দৃশ্যাংশ মন কৰক আপুনি কিমান লোক একত্ৰিত হৈছে আমছুৰ এই প্ৰতিবাদস্থলীত যিহেতু হাজাৰ হাজাৰ লোক নিশাৰ ভাগতে ওলাই আহিছে তেওঁলোক দিনৰ ভাগত ৰ'দত শুকাই থাকিব লাগে বৰষুণ দিলে নিশাৰ ভাগত তেওঁলোকে টুকি নিশা উজাগৰি নিশা পাৰ কৰিব লগা হয় খাবৰ বাবে শুকৰ বাবে পঢ়িবৰ বাবে তেওঁলোকৰ থাকিবৰ বাবে কোনো স্থান নাই গতিকে এই উচ্ছেদিত লোকসকলক ন্যায় দিবলৈ এতিয়া সাজু হৈছে আমছু যিকোনো ধৰণে উচ্ছেদিত লোকসকলক ন্যায় দিবই বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু যাৰ বাবে ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনাই এনেধৰণে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমানে
আৰু নিশাৰ ভাগতে মহাসংকল্প গ্ৰহণ কৰিছে হাজাৰ হাজাৰ মুছলমানে। 1 কোটি মুছলমানে প্ৰতিবাদেৰে সমগ্ৰ অসম কঁপাবলৈ সাজু বুলি উচ্ছেদিতসকলৰ সৈতে আমছুৱে এই বৃহৎ সংকল্প গ্ৰহণ কৰিছে। চৰকাৰক সঁজুলি প্ৰদান কৰিছে প্ৰতিবাদস্থলীৰ পৰাই। আৰু এনেধৰণে এতিয়া উচ্ছেদৰ মাজতেই হাজাৰ হাজাৰ মুছলমানে দেখুৱাইছে শক্তি। ৰাজ্য চৰকাৰে ভাবিছে যে মুছলমান শক্তিহীন, মুছলমান দুৰ্বল, কিন্তু মুছলমানৰ শক্তি কিমান, মুছলমানৰ একতা কিমান, এই প্ৰতিবাদস্থলীৰ পৰাই মুছলমান ৰাইজে দিছে ইয়াৰ প্ৰমাণ। যিমানেই উচ্ছেদ চলিব সিমানেই অধিক ভয়ংকৰ হ'ব প্ৰতিবাদ। গতিকে প্ৰতিবাদ যদি শান্ত হ'ব লাগে আৰু এই লোকসকল যদি শান্ত হ'ব লাগে তেনেহ'লে উচ্ছেদ বন্ধ কৰিব লাগিব ৰাজ্য চৰকাৰে। এনেধৰণে এতিয়া আমছু আৰু হাজাৰ হাজাৰ মুছলমান একত্ৰিত হৈ আৰম্ভ কৰিছে মহাগৰ্জন। উচ্ছেদৰ বিৰুদ্ধে এয়া মহাগৰ্জন আমছুৰ। ৰাজ্য চৰকাৰৰ উচ্ছেদ নীতিক সমৰ্থন নকৰে আমছুৱে। ৰাজ্য চৰকাৰ উচ্ছেদ নীতিৰ বিৰোধিতা কৰি আহিছে আমছুৱে। আৰু ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বাবে যিসকল লোক গৃহহাৰা হ'ব লগা হৈছিল সেই লোকসকলে যাতে ন্যায় লাভ কৰে তাৰ বাবে বাৰে বাৰে দাবী উত্থাপন কৰি আহিছিল। সেই লোকসকলক পুনৰ সংস্থাপন দিয়াৰ দাবী উত্থাপন কৰি আহিছিল। কিন্তু হাজাৰ হাজাৰ মুছলমানৰ 1 কোটি মুছলমানৰ কথা চিন্তা নকৰি চৰকাৰে এনেধৰণে ধাৰাবাহিকভাৱে যি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে, এই উচ্ছেদ অভিযানত কেৱল মাত্ৰ সংখ্যালঘু মুছলমান হোৱাৰ বাবে তেওঁলোকৰ সৈতে অন্যায় হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। আৰু এনেধৰণে এতিয়া সংখ্যালঘুৰ সৈতে হোৱা অন্যায়ৰ বিৰুদ্ধে এইসকল ওলাই আহিছে। সংখ্যালঘু মুছলমানসকলক ন্যায় দিবলৈ আমছুৱে যিকোনো পৰ্যায়লৈ যাব, যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব আৰু প্ৰয়োজন হ'লে প্ৰাণ দিব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। মুঠতে মহাসংকল্প গ্ৰহণ কৰিছে। সংখ্যালঘুৱে ন্যায় পাবই লাগিব। সংখ্যালঘুক চৰকাৰে উচ্ছেদ কৰা, ৰাজ্য চৰকাৰে এই উচ্ছেদ নীতি বৰ্জন কৰিবই লাগিব। ৰাজ্য চৰকাৰে যেতিয়ালৈকে উচ্ছেদ বন্ধ নকৰে তেতিয়ালৈকে আমছুৰ প্ৰতিবাদো অব্যাহত ৰাখিব। আৰু আমছুৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে এতিয়া হাজাৰ হাজাৰ সংখ্যালঘু, পুৰুষ মহিলা সকলো ওলাই আহিছে। তেওঁলোক যিহেতু নিশাৰ ভাগতো উজাগৰি নিশা পাৰ কৰিব লগা হয়, যাৰ বাবে আজিৰ যোৱা নিশা তেওঁলোকে এনেধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমছুৰ সৈতে এনেধৰণে ওলাই আহিছে আৰু মোবাইলৰ ফ্লাছ জ্বলাই এনেধৰণে ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰিছে। দিনৰ ভাগতো দেখিবলৈ পোৱা গৈছিল ব্যক্তিগত প্ৰতিবাদ। আৰু দিনৰ ভাগতো গোৱালপাৰাত বৰষুণত তিতি প্ৰচণ্ড বৰষুণত তিতি প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু এইবাৰ হাজাৰ হাজাৰ মুছলমান একত্ৰিত হৈ মোবাইলৰ ফ্লাছৰ পোহৰতে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। সংখ্যালঘুৰ ন্যায় বিচাৰি, সংখ্যালঘুৰ অধিকাৰ বিচাৰি, সংখ্যালঘুৰ সুৰক্ষা বিচাৰি এনেধৰণে প্ৰতিবাদত কঁপাই তুলিছে এতিয়া বাক্সা। হাজাৰ হাজাৰ মুছলমান একত্ৰিত হৈ মহাসংকল্প গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে। 1 কোটি মুছলমানে সমগ্ৰ অসম কঁপাবলৈ সাজু বুলি হুংকাৰ দিছে প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰে যেতিয়াই উচ্ছেদ নীতি বন্ধ কৰিব তেতিয়াই প্ৰতিবাদ ক্ষান্ত হ'ব। কিন্তু ৰাজ্য চৰকাৰে যদি উচ্ছেদ অব্যাহত ৰাখে তেনেহ'লে নিশ্চিতভাৱে সমগ্ৰ অসমত এইবাৰ মুছলমানৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু আছে। মুছলমান দল সংগঠনে পূৰ্বতেও এই হুংকাৰ প্ৰদান কৰি আহিছে চৰকাৰক যে উচ্ছেদ বন্ধ কৰিব লাগিব, সংখ্যালঘুক ন্যায় দিব লাগিব। আৰু ৰাজ্য চৰকাৰৰ উচ্ছেদ নীতিৰ দ্বাৰা সংখ্যালঘুসকলৰ সৈতে কেৱল মাত্ৰ অন্যায় হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। ৰাজ্য চৰকাৰৰ উচ্ছেদ নীতিয়ে সংখ্যালঘুৰ বৃহৎ সম্পত্তি আৰু মানৱাধিকাৰত এক প্ৰকাৰ আঘাত কৰা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰি আহিছে। আৰু যাৰ বাবে আজিৰ যোৱা নিশাও এনেধৰণে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰক প্ৰতিবাদস্থলীৰ পৰাই হুংকাৰ দিছে। কিন্তু উল্লেখ কৰিব লাগিব যে ৰাজ্য চৰকাৰে যি উচ্ছেদ নীতি অব্যাহত ৰাখিছে, এই উচ্ছেদ নীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কাৰো ৰঙা চুবলৈ ভয় নকৰে। বিৰোধী দলেও যদি ইয়াত বাধা আনিব বিচাৰে তেনেহ'লে সকলো বাধা ওপৰে ৰাজ্য চৰকাৰে উচ্ছেদ নীতি অব্যাহত ৰাখিব। আৰু এইফালে সংখ্যালঘু যিসমূহ দল সংগঠনে বিৰোধিতা কৰিছে, সংখ্যালঘু দল সংগঠনকো এক প্ৰকাৰ স্পষ্ট ৰূপত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ দিছিল যে কোনো কাৰণত উচ্ছেদ বন্ধ নহয়। উচ্ছেদ যিহেতু ন্যায়ালয়ৰ যিসমূহ নীতি আছে সেই সকলো নীতি ফ'ল' কৰিহে উচ্ছেদ চলাই থকা হৈছে। গতিকে ন্যায়ালয়ৰ নীতি নিয়ম ভংগ নকৰাকৈ ৰাজ্য চৰকাৰে এই উচ্ছেদ নীতি কোনেও বন্ধ কৰিব নোৱাৰে বুলি এক প্ৰকাৰ স্পষ্ট কৰি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু এইবাৰ উচ্ছেদ বন্ধ কৰিবই লাগিব বুলি দাবী উত্থাপন কৰিছে। আৰু এইসকল হাজাৰ হাজাৰ মুছলমানে সংখ্যালঘু মুছলমানসকলৰ শক্তি প্ৰদৰ্শন কৰিবলৈ তেওঁলোক সাজু হৈছে। চাওক, নিশাৰ ভাগত প্ৰচণ্ড গৰমৰ মাজত এনেধৰণে এতিয়া মুকলি আকাশৰ দিনত তেওঁলোক একত্ৰিত হৈছে। মুছলমানৰ একতা কিমান, সংখ্যালঘুৰ একতা কিমান, এই দৃশ্যই তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছে। সংখ্যা 1 কোটি 40 লাখ মুছলমানে যদি বিচাৰে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। 1 কোটি 40 লাখ যদি মুছলমানে বিচাৰে
তেনেহ'লে চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিব পাৰিব। গতিকে 1 কোটি মুছলমানে এনেধৰণে মুকলি আকাশৰ তলতে একত্ৰিত হৈ চৰকাৰক প্ৰত্যাহ্বান জনাই একত্ৰিত হৈছে আৰু চৰকাৰলৈ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদস্থলীৰ পৰাই। আন্ধাৰৰ মাজতো মোবাইলৰ টৰ্চ জ্বলাই, মোবাইলৰ ফ্লাছ জ্বলাই এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই দৃশ্যাংশ মন কৰক, আপুনি দৃশ্য দেখিলে অনুমান কৰিব পাৰিব হাজাৰ হাজাৰ মুছলমান একত্ৰিত হৈছে। আৰু নামটোৰ এটা ভাষ্য আগবঢ়াব চেষ্টা কৰিছে। যথেষ্ট সংখ্যক ৰাইজ আহিছিলে। বাক্সা জিলাৰ সংখ্যালঘু ৰাইজৰ আৰ্থসামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি আগন্তুক দিনবিলাকত কেনেকুৱা পদক্ষেপ ল'ব লাগিব এই সম্পৰ্কে আলোচনা কৰা হ'ল। আৰু বিশেষকৈ বাক্সা জিলাৰ সংখ্যালঘু ৰাইজসকলে বাক্সা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সমিলমিলেৰে কেনেকৈ একেলগে বড়ো, ৰাভা, মিচিং, আমাৰ বেংগলী, মুছলিম সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ আমি এই অঞ্চলবিলাকক আগুৱাই লৈ যাম তাৰ কাৰণে আজি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। আৰু যথেষ্ট ৰাইজে ভালো পাইছে যে আমি এই অঞ্চল যিহেতু BTC অঞ্চলত বসবাস কৰোঁ, যাতে BTC অঞ্চলত যাতে BJPয়ে যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বা সাম্প্ৰদায়িক মেৰুকৰণ কৰিব নোৱাৰে, যাতে আমাৰ এই অঞ্চলবিলাকত আমাৰ যি ধৰণে পূৰ্বৰ পৰাই আজি বড়ো ভাই হওক, বেংগলী ভাই হওক, আদিবাসী ভাই হওক, মুছলিম ভাই হওক, চবেই যেনেকৈ মিলা প্ৰীতিত আছে তেনেকৈ মিলা প্ৰীতিত থাকে, যাতে কাৰো কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি যাতে কোনো ধৰণে আমাৰ যি ভাতৃত্ববোধ এইটো যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সজাগ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে আজি আমাৰ ইয়াত আমি যিহেতু ৰাইজ যথেষ্ট একত্ৰিত হৈছিলোঁ, আজি অমানৱিকভাৱে অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিৰ্যাতন চলোৱা হৈছে, সংখ্যালঘুসকলক মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ কাৰণে, নিক্ষেপ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু যি দানৱীয় কায়দাৰে অত্যাচাৰবিলাক কৰি আছে, ইয়াৰ তীব্ৰ বিৰোধিতা আজিৰ সভাত কৰা হৈছে। ৰাইজে যথেষ্ট তীব্ৰ প্ৰতিবাদ কৰিছে। আমাৰ এটাই আহ্বান, চৰকাৰে এই ধৰণৰ অমানৱীয় কাণ্ডবিলাক বন্ধ কৰক, মানুহৰ লগত মানুহৰ ব্যৱহাৰ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰীৰ তিলমানৰ হৃদয় আছে, তেনেহ'লে মানুহক এনেকুৱা অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰি দিয়ক, অমানৱীয় উচ্ছেদবিলাক বন্ধ কৰক। আপুনি আলোচনাৰ জৰিয়তে আহক, আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰক। যি বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰা সম্ভৱ সেই বিষয়টো পিছ দুৱাৰে দি যথেষ্ট সংখ্যক ৰাইজ আহিছিলে। বাক্সা জিলাৰ সংখ্যালঘু ৰাইজৰ আৰ্থসামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি আগন্তুক দিনবিলাকত কেনেকুৱা পদক্ষেপ ল'ব লাগিব এই সম্পৰ্কে আলোচনা কৰা হ'ল। আৰু বিশেষকৈ বাক্সা জিলাৰ সংখ্যালঘু ৰাইজসকলে বাক্সা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সমিলমিলেৰে কেনেকৈ একেলগে বড়ো, ৰাভা, মিচিং, আমাৰ বেংগলী, মুছলিম সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ আমি এই অঞ্চলবিলাকক আগুৱাই লৈ যাম তাৰ কাৰণে আজি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। আৰু যথেষ্ট ৰাইজে ভালো পাইছে যে আমি এই অঞ্চল যিহেতু BTC অঞ্চলত বসবাস কৰোঁ, যাতে BTC অঞ্চলত যাতে BJPয়ে যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বা সাম্প্ৰদায়িক মেৰুকৰণ কৰিব নোৱাৰে, যাতে আমাৰ এই অঞ্চলবিলাকত আমাৰ যি ধৰণে পূৰ্বৰ পৰাই আজি বড়ো ভাই হওক, বেংগলী ভাই হওক, আদিবাসী ভাই হওক, মুছলিম ভাই হওক, চবেই যেনেকৈ মিলা প্ৰীতিত আছে তেনেকৈ মিলা প্ৰীতিত থাকে, যাতে কাৰো কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি যাতে কোনো ধৰণে আমাৰ যি ভাতৃত্ববোধ এইটো যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সজাগ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে আজি আমাৰ ইয়াত আমি যিহেতু ৰাইজ যথেষ্ট একত্ৰিত হৈছিলোঁ, আজি অমানৱিকভাৱে অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিৰ্যাতন চলোৱা হৈছে, সংখ্যালঘুসকলক মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ কাৰণে, নিক্ষেপ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু যি দানৱীয় কায়দাৰে অত্যাচাৰবিলাক কৰি আছে, ইয়াৰ তীব্ৰ বিৰোধিতা আজিৰ সভাত কৰা হৈছে। ৰাইজে যথেষ্ট তীব্ৰ প্ৰতিবাদ কৰিছে। আমাৰ এটাই আহ্বান, চৰকাৰে এই ধৰণৰ অমানৱীয় কাণ্ডবিলাক বন্ধ কৰক, মানুহৰ লগত মানুহৰ ব্যৱহাৰ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰীৰ তিলমানৰ হৃদয় আছে, তেনেহ'লে মানুহক এনেকুৱা অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰি দিয়ক, অমানৱীয় উচ্ছেদবিলাক বন্ধ কৰক। আপুনি আলোচনাৰ জৰিয়তে আহক, আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰক। যি বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰা সম্ভৱ সেই বিষয়টো পিছ দুৱাৰে দি যথেষ্ট সংখ্যক ৰাইজ আহিছিলে। বাক্সা জিলাৰ সংখ্যালঘু ৰাইজৰ আৰ্থসামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি আগন্তুক দিনবিলাকত কেনেকুৱা পদক্ষেপ ল'ব লাগিব এই সম্পৰ্কে আলোচনা কৰা হ'ল। আৰু বিশেষকৈ বাক্সা জিলাৰ সংখ্যালঘু ৰাইজসকলে বাক্সা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সমিলমিলেৰে কেনেকৈ একেলগে বড়ো, ৰাভা, মিচিং, আমাৰ বেংগলী, মুছলিম সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ আমি এই অঞ্চলবিলাকক আগুৱাই লৈ যাম তাৰ কাৰণে আজি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। আৰু যথেষ্ট ৰাইজে ভালো পাইছে,  যে আমি এই অঞ্চল যিহেতু BTC অঞ্চলত বসবাস কৰোঁ, যাতে BTC অঞ্চলত যাতে BJPয়ে যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, যাতে আমাৰ এই অঞ্চলবিলাকত আমাৰ যি ভাতৃত্ববোধ এইটো যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সজাগ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে আজি আমাৰ ইয়াত আমি যিহেতু ৰাইজ যথেষ্ট একত্ৰিত হৈছিলোঁ, আজি অমানৱিকভাৱে অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিৰ্যাতন চলোৱা হৈছে, সংখ্যালঘুসকলক মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ কাৰণে, নিক্ষেপ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু যি দানৱীয় কায়দাৰে অত্যাচাৰবিলাক কৰি আছে, অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বা সাম্প্ৰদায়িক মেৰুকৰণ কৰিব নোৱাৰে, যাতে আমাৰ এই অঞ্চলবিলাকত আমাৰ যি ধৰণে পূৰ্বৰ পৰাই আজি বড়ো ভাই হওক, বেংগলী ভাই হওক, আদিবাসী ভাই হওক, মুছলিম ভাই হওক, চবেই যেনেকৈ মিলা প্ৰীতিত আছে তেনেকৈ মিলা প্ৰীতিত থাকে, যাতে কাৰো কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি যাতে কোনো ধৰণে আমাৰ যি ভাতৃত্ববোধ এইটো যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সজাগ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে আজি আমাৰ ইয়াত আমি যিহেতু ৰাইজ যথেষ্ট একত্ৰিত হৈছিলোঁ, আজি অমানৱিকভাৱে অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিৰ্যাতন চলোৱা হৈছে, সংখ্যালঘুসকলক মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ কাৰণে, নিক্ষেপ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু যি দানৱীয় কায়দাৰে অত্যাচাৰবিলাক কৰি আছে, ইয়াৰ তীব্ৰ বিৰোধিতা আজিৰ সভাত কৰা হৈছে। ৰাইজে যথেষ্ট তীব্ৰ প্ৰতিবাদ কৰিছে। আমাৰ এটাই আহ্বান, চৰকাৰে এই ধৰণৰ অমানৱীয় কাণ্ডবিলাক বন্ধ কৰক, মানুহৰ লগত মানুহৰ ব্যৱহাৰ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰীৰ তিলমানৰ হৃদয় আছে, তেনেহ'লে মানুহক এনেকুৱা অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰি দিয়ক, অমানৱীয় উচ্ছেদবিলাক বন্ধ কৰক। আপুনি আলোচনাৰ জৰিয়তে আহক, আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰক। যি বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰা সম্ভৱ সেই বিষয়টো পিছ দুৱাৰে দি যথেষ্ট সংখ্যক ৰাইজ আহিছিলে। বাক্সা জিলাৰ সংখ্যালঘু ৰাইজৰ আৰ্থসামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি আগন্তুক দিনবিলাকত কেনেকুৱা পদক্ষেপ ল'ব লাগিব এই সম্পৰ্কে আলোচনা কৰা হ'ল। আৰু বিশেষকৈ বাক্সা জিলাৰ সংখ্যালঘু ৰাইজসকলে বাক্সা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সমিলমিলেৰে কেনেকৈ একেলগে বড়ো, ৰাভা, মিচিং, আমাৰ বেংগলী, মুছলিম সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ আমি এই অঞ্চলবিলাকক আগুৱাই লৈ যাম তাৰ কাৰণে আজি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। আৰু যথেষ্ট ৰাইজে ভালো পাইছে,  যে আমি এই অঞ্চল যিহেতু BTC অঞ্চলত বসবাস কৰোঁ, যাতে BTC অঞ্চলত যাতে BJPয়ে যাতে
অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বা সাম্প্ৰদায়িক মেৰুকৰণ কৰিব নোৱাৰে, যাতে আমাৰ এই অঞ্চলবিলাকত আমাৰ যি ধৰণে পূৰ্বৰ পৰাই আজি বড়ো ভাই হওক, বেংগলী ভাই হওক, আদিবাসী ভাই হওক, মুছলিম ভাই হওক, চবেই যেনেকৈ মিলা প্ৰীতিত আছে তেনেকৈ মিলা প্ৰীতিত থাকে, যাতে কাৰো কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি যাতে কোনো ধৰণে আমাৰ যি ভাতৃত্ববোধ এইটো যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে সজাগ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে আজি আমাৰ ইয়াত আমি যিহেতু ৰাইজ যথেষ্ট একত্ৰিত হৈছিলোঁ, আজি অমানৱিকভাৱে অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিৰ্যাতন চলোৱা হৈছে, সংখ্যালঘুসকলক মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ কাৰণে, নিষেধ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু যি দানৱীয় কায়দাৰে অত্যাচাৰবিলাক কৰি আছে, ইয়াৰ তীব্ৰ বিৰোধিতা আজিৰ সভাত কৰা হৈছে। ৰাইজে যথেষ্ট তীব্ৰ প্ৰতিবাদ কৰিছে। আমাৰ এটাই আহ্বান, চৰকাৰে এই ধৰণৰ অমানৱীয় কাণ্ডবিলাক বন্ধ কৰক, মানুহৰ লগত মানুহৰ ব্যৱহাৰ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰীৰ তিলমানৰ হৃদয় আছে, তেনেহ'লে মানুহক এনেকুৱা অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰি দিয়ক, অমানৱীয় উচ্ছেদবিলাক বন্ধ কৰক। আপুনি আলোচনাৰ জৰিয়তে আহক, আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰক। যি বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰা সম্ভৱ, সেই বিষয়টো পিছ দুৱাৰে দি যথেষ্ট সংখ্যক ৰাইজ আহিছিলে। বাক্সা জিলাৰ সংখ্যালঘু ৰাইজৰ আৰ্থ সামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি আগন্তুক দিনবিলাকত কেনেকুৱা পদক্ষেপ ল'ব লাগিব এই সম্পৰ্কে আলোচনা কৰা হ'ল। আৰু বিশেষকৈ বাক্সা জিলাৰ সংখ্যালঘু ৰাইজসকলে বাক্সা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সমিলমিলেৰে কেনেকৈ একেলগে বড়ো, ৰাভা, মিচিং, আমাৰ বেংগলী, মুছলিম সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ আমি এই অঞ্চলবিলাকক আগুৱাই লৈ যাম, তাৰ কাৰণে আজি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। আৰু যথেষ্ট ৰাইজে ভালো পাইছে যে আমি এই অঞ্চল যিহেতু BTC অঞ্চলত বসবাস কৰোঁ, যাতে BTC অঞ্চলত যাতে বিজেপিয়ে যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বা সাম্প্ৰদায়িক মেৰুকৰণ কৰিব নোৱাৰে, যাতে আমাৰ এই অঞ্চলবিলাকত আমাৰ যি ধৰণে পূৰ্বৰ পৰাই আজি বড়ো ভাই হওক, বেংগলী ভাই হওক, আদিবাসী ভাই হওক, মুছলিম ভাই হওক, চবেই যেনেকৈ মিলা প্ৰীতিত আছে তেনেকৈ মিলা প্ৰীতিত থাকে, যাতে কাৰো কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি যাতে কোনো ধৰণে আমাৰ যি ভাতৃত্ববোধ এইটো যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে সজাগ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে আজি আমাৰ ইয়াত আমি যিহেতু ৰাইজ যথেষ্ট একত্ৰিত হৈছিলোঁ, আজি অমানৱিকভাৱে অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিৰ্যাতন চলোৱা হৈছে, সংখ্যালঘুসকলক মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ কাৰণে, নিষেধ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু যি দানৱীয় কায়দাৰে অত্যাচাৰবিলাক কৰি আছে, ইয়াৰ তীব্ৰ বিৰোধিতা আজিৰ সভাত কৰা হৈছে। ৰাইজে যথেষ্ট তীব্ৰ প্ৰতিবাদ কৰিছে। আমাৰ এটাই আহ্বান, চৰকাৰে এই ধৰণৰ অমানৱীয় কাণ্ডবিলাক বন্ধ কৰক, মানুহৰ লগত মানুহৰ ব্যৱহাৰ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰীৰ তিলমানৰ হৃদয় আছে, তেনেহ'লে মানুহক এনেকুৱা অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰি দিয়ক, অমানৱীয় উচ্ছেদবিলাক বন্ধ কৰক। আপুনি আলোচনাৰ জৰিয়তে আহক, আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰক। যি বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰা সম্ভৱ, সেই বিষয়টো পিছ দুৱাৰে দি যথেষ্ট সংখ্যক ৰাইজ আহিছিলে। বাক্সা জিলাৰ সংখ্যালঘু ৰাইজৰ আৰ্থ সামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি আগন্তুক দিনবিলাকত কেনেকুৱা পদক্ষেপ ল'ব লাগিব এই সম্পৰ্কে আলোচনা কৰা হ'ল। আৰু বিশেষকৈ বাক্সা জিলাৰ সংখ্যালঘু ৰাইজসকলে বাক্সা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সমিলমিলেৰে কেনেকৈ একেলগে বড়ো, ৰাভা, মিচিং, আমাৰ বেংগলী, মুছলিম সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ আমি এই অঞ্চলবিলাকক আগুৱাই লৈ যাম, তাৰ কাৰণে আজি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ।